বিনামূলীয়া ই-ৰিক্সা আৰু মপেড আপোনালোকে আবেদন কৰাৰ ভিডিঅ' নিশ্চয় পাইছে, কিন্তু আপোনালোকে এই বিনামূলীয়া ই-ৰিক্সা আৰু মপেডৰ এপ্লাই কৰোঁতে কিছুমান সমস্যাত ভুগি আছে। প্ৰায় সংখ্যক মানুহে মোক কুৱেশ্যন কৰি আছে যে দুটা মোষ্ট কমন সমস্যা তেওঁলোকৰ, সেই সমস্যা কেইটাৰ ওপৰত আজিৰ এই ভিডিঅ'টো মই আপোনালোকৰ বাবে লৈ আনিছোঁ। যিহেতু বহুতে এতিয়াও এপ্লাই কৰিব পৰা নাই যোগ্য হৈ, তেওঁলোকে কেনেধৰণে এপ্লাই কৰিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত মই উপস্থাপন কৰিম। আৰু লগতে মনত ৰাখিব, আপোনালোকে এই ভিডিঅ'টো ইণ্টাৰনেটত হয়তো প্ৰথম টাইম পাইছে বা ইউটিউবত প্ৰথম টাইম পাইছে। এনেকুৱা ধৰণৰ মোষ্ট কমন সমস্যাৰ ওপৰত এতিয়ালৈকে কোনো ভিডিঅ' বনোৱা নাই। মই 110% আপোনালোকক এই কথাটো ক'ব পাৰোঁ। প্ৰথমটো সমস্যা হৈছে আধাৰ কাৰ্ড নট ফাউণ্ড। এই আধাৰ কাৰ্ড নট ফাউণ্ড কিয় দেখাই থাকে, কিয় হৈ আছে আপোনাৰ লগত? বেলেগৰ লগততো হোৱা নাই, বহুতে কৰি আছে, তেওঁলোকৰ লগত কিয় হোৱা নাই? এই বিষয়ে সম্পূৰ্ণকৈ জানিব পাৰিব এই ভিডিঅ'টোত। আৰু লগতে দ্বিতীয়তে আপোনালোকৰ যি ডিটেইলছ আপোনালোকে ছাবমিট কৰে, সেই ছাবমিট কৰাৰ লগে লগে আপোনালোকক হোম পেজলৈ লৈ যোৱাৰ সমস্যাটোৱে এতিয়া 100% সলিউশ্যন মই আপোনালোকৰ বাবে লৈ আনিছোঁ। এতিয়া ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, কাৰণ এইটোৱে যে পইণ্ট মিছ কৰিলে আপোনালোকে এপ্লিকেশ্যন আকৌ কৰিব নোৱাৰিব, মানে আকৌ ফেইল হৈ যাব। গতিকে এই ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, একেবাৰে স্ক্ৰল নকৰিব যদি আপোনালোকে কিবা এটা লাভ কৰিব বিচাৰিছে। আৰু লগতে মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিছোঁ, আপোনালোক যিখিনি দৰ্শকে ফেচবুকত চাই আছে, ওপৰত যিটো লিংক দিয়া আছে সেই লিংকত ক্লিক কৰিব। ক্লিক কৰিলে আমাৰ ইউটিউবলৈ যাব পাৰিব, আৰু ইউটিউবত আপোনালোকে সম্পূৰ্ণ ডিটেইলছত লিংকবিলাক পাব। ফেচবুকত অলপ অসুবিধা হয়, সেইবাবে আপোনালোকে যাতে ইউটিউবলৈ যায়, ইউটিউবত গৈ সকলোখিনি ডিটেইলছ ভালদৰে ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰে। এতিয়া প্ৰব্লেম 1টো হৈছে আধাৰ কাৰ্ড নট ভেৰিফাইড। কিয় আহিছে আপোনাৰ আধাৰ কাৰ্ড নট ভেৰিফাইড? অলপমান দীঘলীয়া হ'ব পাৰে, যিহেতু ভিডিঅ'টোত আপোনালোকে জানিব লগা কথা বহুত থাকিব। এতিয়া বহুত লোকৰ এপ্লাই কৰোঁতে আধাৰ ভেৰিফিকেশ্যন ফেইল হয় আৰু আধাৰ নট ভেৰিফাইড বুলি দেখায়। এইটো কিয় হয়? বহুতে কৈ আছে আমাৰ নহয়, কিয় এনেকুৱা দেখাই আছে, ৱেবছাইটে ভালদৰে কাম কৰা নাই। তো এনেকুৱা ধৰণৰ বহুতৰে কমেণ্ট এতিয়া মই পঢ়িবলৈ পাইছোঁ। এতিয়া প্ৰথম ৰিজনটো হৈছে আধাৰত আপোনাৰ মোবাইল লিংক নাই। আপোনাৰ আধাৰত কিয় লিংক নাই মোবাইল নম্বৰটো, সেইটো মই কেনেকৈ জানিম? আপুনি নিজে লিংক কৰি ল'ব লাগিব। এতিয়া আধাৰত OTP নাহিলে ভেৰিফিকেশ্যন হ'বই নোৱাৰে, সেইটো মনত ৰাখিব। দ্বিতীয়তে আপোনালোকক মই সলিউশ্যনটো দি দিছোঁ, কি কৰিব লাগিব আপোনালোকে। UIDAIৰ আধাৰ সেৱা কেন্দ্ৰত আপোনালোকে 50 টকা দি মোবাইল নম্বৰ লিংক কৰি ল'ব লাগিব, আৰু যদি নিজে পাৰে তেতিয়াতো খুবেই ভাল কথা। তাৰপিছত দ্বিতীয় ৰিজনটো হৈছে আধাৰৰ বায়োমেট্ৰিক আপোনালোকৰ লক হয়তো লাগি আছে। এতিয়া আধাৰৰ বায়োমেট্ৰিক লক থাকিলে কোনো পৰ্টেলত আপোনালোকৰ ডাটা ভেৰিফাই কৰিব নোৱাৰে। এতিয়া কি কৰিব সেইটোৰ সলিউশ্যন দি দিছোঁ, চাওক। UIDAI ৱেবছাইট, এইটো আমাৰ আধাৰৰ ৱেবছাইট। লক আনলক, বায়োমেট্ৰিক আনলক আপোনালোকে তাতেই কৰিব পাৰিব, সেইটো মনত ৰাখিব। তাৰপিছত আপোনালোকৰ ৰিজন 3টো হৈছে আধাৰত আপোনালোকৰ নেম, ডেট, তাৰপিছত আপোনালোকৰ এড্ৰেছৰ যদি মিছমেটচ হৈ থাকে, মানে ভুল হৈ থাকে, তেতিয়া পৰ্টেলে আধাৰৰ ডাটা মেটচ কৰিব নোৱাৰে, সেইটো মনত ৰাখিব। সেইবাবে হয়তো আপোনাৰ ভেৰিফাই ফেইল হ'ব পাৰে। গতিকে যদি সেইটো হৈ আছে তেতিয়া কি সলিউশ্যন? সেই সলিউশ্যনটো হৈছে আধাৰ কেন্দ্ৰত আপুনি ৰিকুৱাৰ্ড কাৰেকশ্যন বা আপডেট আপুনি কৰিব লাগিব, সেইটো মনত ৰাখিব। তাৰপিছত 4 নম্বৰ ৰিজনটো হৈছে ছাৰ্ভাৰ বিজি বা OTP দিলে। এতিয়া এই সকলোবিলাক যদি অ'কে আছে আপোনাৰ, তেতিয়া UIDAIৰ ছাৰ্ভাৰ আপোনালোকৰ হেভি থাকিলে ভেৰিফিকেশ্যন ফেইল হয়, সেইটো মনত ৰাখিব। আৰু যদি বুজি পোৱা নাই, যদি মই কোৱা কথাখিনি আপোনালোকে কেটচ কৰিব পৰা নাই, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক বুজাই দিম। এতিয়া বেষ্ট টাইম এটা থাকে, যেতিয়া নেকি ছাৰ্ভাৰ বিজি হৈ থাকে, তেতিয়া এটা বেষ্ট টাইম মই আপোনালোকক দি দিছোঁ, কেতিয়া আপোনালোকে এপ্লাই কৰিব। যদি সকলো ঠিকে থাকে, আপোনালোকৰ নাইট 10 PM পৰা মৰ্নিং 8 AM লৈকে আপোনালোকে কামখিনি কৰিব, যদি ছাৰ্ভাৰ বিজি দেখায়। মনত থাকিল? তাৰপিছত 5 নম্বৰ ৰিজনটো হৈছে আপোনালোকৰ ব্ৰাউজাৰ ইছ্যু বা শ্ল' ডিভাইচ। এইটো মনত ৰাখিব, বহুতৰে এইটো সমস্যা হৈ আছে মই জনাত। কেতিয়াবা মোবাইল ব্ৰাউজাৰে বহুত সমস্যাৰ সৃষ্টি কৰে। আপুনি এই সমস্যাটোৰ বাবে
সলিউশন মই এটাই দিম আপোনালোকক ক্ৰম যেটো আপোনালোকৰ ব্ৰাউজাৰ আছে মোবাইলত সেই ব্ৰাউজাৰটো আপডেট কৰক বা অন্য ফোনত আপুনি এবাৰ ট্ৰাই কৰক যদি আপোনাৰ ফোনটো আপডেট দিয়া নাই আপডেট দি এই কামটো কৰিব গটিকে আপোনালোকৰ যিবিলাক হিষ্ট্ৰি থাকে বা ক্লিয়াৰ কেটছ আপোনালোকে এপটোৰ কৰি ল'ব তেতিয়া সকলোবিলাক সলভ হৈ যাব যদি আপোনালোকে ক্ৰমত কৰাৰ পিছতো নহয় তেতিয়া আপোনালোকে বেলেগ ব্ৰাউজাৰ ইউজ কৰক বা বেলেগ ব্ৰাউজাৰত ট্ৰাই কৰক তেতিয়া নিশ্চয় হ'ব আপোনালোকৰ 110% মই কথা দিছো আপোনালোকক নিশ্চয় আপোনালোকে বুজি পালে আধাৰৰ কেছটো কিয় আপোনালোকৰ হোৱা নাই এতিয়া দ্বিতীয়টো প্ৰবলেম হৈছে আমাৰ মানুহখিনিৰ যে ডিটেইল সাবমিট দিলে হোম পেজলৈ অটোমেটিক্যালি লৈ যায় আসলতে কিয় লৈ যায় সেই কথাটো আপুনি আজি শিকি যাব পাৰিব জানি যাব পাৰিব কিবা এটা নতুন শিকিব পাই আছে হয়নে নহয় আপুনি ভাবকছো এবাৰ যদি ভাল লাগিছে ভিডিওটো চাই আপোনালোকে সকলোৱে এটা লাইক কৰি যাব যদি নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব ফেসবুকত চাই থকাখিনিয়ে ফলো কৰিব এতিয়া এই সমস্যাটো আপোনালোকৰ কমন বিশেষকৈ জুনে এতিয়া সেকেন্ড ফেজ অৰ্থাৎ ফ্ৰী স্কুটাৰ ই ৰিক্সাত এপ্লাই কৰে তেওঁলোকৰ বাবে এই সমস্যাটো সাধাৰণ যদি এবাৰ পাইছে পুনৰবাৰ যদি কৰিব আহিছে তেতিয়া এই সমস্যাটো আপোনালোকে পাবই আৰু এই সমস্যাটো আপোনালোকে কিয় ভুগি আছে ৰিজন আছে কেইটামান ইন্টাৰনেট স্লো বা আপোনালোকৰ ডাটা ড্ৰপ হৈছে 1 বা 2 সেকেন্ড আপোনালোকে ডাটা ড্ৰপ যদি কৰে তেতিয়া আপোনালোকৰ পোৰ্টেলত যিখন ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে ৰিসেট কৰিব লাগে আৰু এতিয়া মেইনলি সলিউশনটো হৈছে ইয়াৰ আপোনালোকৰ 4G ফোনে হওক বা 5G ফোনে হওক এইবিলাকত আপোনালোকে 5G মোড বা 4G মোড আপোনালোকে ব্যৱহাৰ কৰিব গটিকে যদি ওয়াইফাই আছে আপোনালোকৰ ওয়াইফাই ৰে আপোনালোকে কৰিব চাব অলপ নেটটো স্পিড লাগিব অলপ ভাল ঠাইত যাব যদি আপোনালোকৰ নেট নেপায় বা নেটৱৰ্ক আনষ্টেবল যদি হয় তেতিয়া এনেকুৱা ধৰণৰ প্ৰবলেম হয় আৰু মোবাইলত হটস্পটত আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে কাৰণ ওয়াইফাই ললে অলপ ফাস্ট হয় যদি ঘৰৰ কাৰোবাৰ বেলেগ সিম আছে সেই সিমৰ পৰা ওয়াইফাই লৈ আপোনাৰ ফোনটোত যদি নহয় বা স্লো মাৰে তেতিয়া হেনেকে হলেও কৰিব চাব এতিয়া আপোনালোকৰ ৰিজন 2 টো হল সেশন টাইম আউট আপোনালোকে গমে পায় যে গভৰ্ণমেন্ট পোৰ্টেলত 5 বা 10 মিনিট আপোনালোকৰ আইডিয়েল থকাত সেশন এক্সপায়াৰ হৈ যায় গতিকে আপোনালোকে অলপ খৰধৰ কৰিব আৰু সলিউশনটো হৈছে ইয়াৰ মেইনলি মই আপোনাক জনাই দিছো একান্ত মনোযোগ সহকাৰে শুনিব ফৰ্ম ভৰোৱাৰ আগতে সকলো ডকুমেন্ট আপোনালোকে ৰেডি ৰাখিব আৰু দ্ৰুত গতিৰে আপোনালোকে ভৰক বা স্পিড কৰক অলপ মানে ব্যাক বটম আপোনালোকে কেতিয়াও নিটিপিব বা ব্যাকত আপোনালোকে নেযাব তাৰ পিছত ৰিজন 3 টো হৈছে কুকিজ কেপচাৰ ইৰৰ আপোনালোকে সেইটো মনত ৰাখিব আপোনালোকৰ সেটিংছত থাকে যদি নেজানে বেলেগৰ মোবাইলত কৰিব গটিকে পোৰ্টেলে ডাটা সেভ কৰিব নোৱাৰিলেও আপোনালোকৰ ৰিডাইৰেক্ট হৈ যায় বস্তুবিলাক গটিকে ক্ৰম ব্ৰাউজাৰত যদি কৰি আছে সেটিংছত যাওক সেটিংছত যায় আপোনালোকে ক্লিয়াৰ কেটছ এণ্ড কুকিজত ক্লিক কৰক ক্লিক কৰিলে সকলো বিলাক মানে আপোনালোকৰ ঠিক হৈ যাব তাৰ পিছত 4 নম্বৰ ৰিজনটো হৈছে আপোনালোকৰ সাৰ্ভাৰ বিজি মিলিয়নছ লোকে এতিয়া এপ্লাই কৰি আছে আপুনি নেভাবিব যে মই এপ্লাই কৰি আছো মোৰটো হ'ব লাগে তেনেকুৱা নহয় সাৰ্ভাৰ ওভাৰলোড হলে হোম পেজলৈ আপোনালোকক লৈ যায় গটিকে অলপমান সময়টো চাইও আপোনালোকে কামবিলাক কৰিব বিশেষকৈ মই এটা বেস্ট টাইম আপোনালোকক দিছো লেট নাইট বুলি কওঁতে ধৰক 10টা 12টা 1টা 2টা তেনেকুৱা টাইমত আপোনালোকে কৰিব বা ইয়াৰলি মৰ্নিং 6টা 5টা 4টা এনেকুৱা সময়ত আপোনালোকে এই কামবিলাক কৰিব গটিকে আপোনালোকে নিশ্চয় বুজি পালে মই যিখিনি আপোনালোকক কথা কলো সো বন্ধু বান্ধৱী সকল এই ভিডিওটোত মই আপোনালোকক দেখুৱালো বা আপোনালোকক কলো যে ফ্ৰী ৰিক্সা বা ফ্ৰী ই ৰিক্সা ফ্ৰী মপেড এপ্লাই কৰোতে আপোনালোকৰ এই যি দুটা আপোনালোকৰ প্ৰবলেম এই প্ৰবলেম দুটা আপোনালোকে সঠিক কেনেদৰে কৰিব বা ফিক্স কেনেদৰে কৰিব লাগে নিশ্চয় বুজি পালে এই ভিডিওটো আপুনি শেয়াৰ কৰক যাতে আন লোককো আপোনালোকে সহায় কৰিব পাৰে বা আন লোকৰো এই ভিডিওটোৰ পৰা সহায় হয় যদি আপোনালোকৰ কিবা ডাউট থাকে তেন্তে পোৰ্টেলত কিবা ইৰৰ যদি দেখায় স্ক্ৰিনশ্বট বনাই কমেন্টত আপোনালোকে বা মোক মেসেজত কমেন্টৰ ধুনিয়াকৈ দি দিব আৰু যদি আমাৰ হোৱাটসঅ্যাপ চেনেলত এতিয়াও জয়েন হোৱা নাই হোৱাটসঅ্যাপ চেনেলৰ লিংকও দিয়া আছে ইউটিউবত যাওক এবাৰ চাওক ডেসক্ৰিপচনটো তাতে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব ইনষ্টাগ্ৰামৰ লিংক আছে মোক ফলো কৰি লব গতিকে সকলোকে মই কাটৰ অনুৰোধ জনাইছো এই কেইটা অসুবিধাত যদি পৰি আছে এনেকুৱা ধৰণৰ কামখিনি আপোনালোকে কৰক আৰু যদি কৰিব নোৱাৰে
মোক আপোনালোকে যোগাযোগ কৰক আৰু স্ক্ৰীনশ্বটবিলাক পঠাওক যদি এইখিনি কাম কৰাৰ পিছতো কিবা প্ৰব্লেম আহিছে মই নিশ্চয় আপোনালোকক সহায়ৰ হাত আগবঢ়াম বুলি কথা দিলোঁ গতিকে মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম